2019 চনৰ 10 ডিচেম্বৰত আমি এই জাতীয় শ্বহীদ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিছিলোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে। তাৰ পিছত আন্দোলন মাজত কোভিডৰ পৰশ এই সকলোবোৰক অতিক্ৰম কৰি আজি আমি এটা সৰ্বাংগ সুন্দৰ অসম আন্দোলনৰ শ্বহীদসকলৰ বাবে উৎসৰ্গিত স্মাৰক এটা অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে উৎসৰ্গা কৰিবলৈ পাইছোঁ। ইতিমধ্যে এই শ্বহীদ স্মাৰকৰ বিষয়ে আমি আলোচনা কৰিছোঁ। 225 ফুট উচ্চতা ইয়াৰ থাকিব আৰু ইয়াৰ উচ্চ শিখৰত যদি আমি আৰোহণ কৰোঁ গুৱাহাটী মহানগৰখন আমি স্পষ্টভাৱে দেখা পাব পাৰোঁ। ইয়াত ইণ্টাৰপ্ৰিটেশ্যন হল, শ্বহীদৰ বাবে নিৰ্মাণ কৰা গেলাৰী, মেডিটেশ্যন হল আৰু ইয়াৰ লগত সংযোজিত অক্ষয় বন্তি। চাৰিওফালে চাইকেল ট্ৰেক, ৰাতিপুৱা আমি মৰ্ণিং ৱাক কৰিব পাৰিম তেনেকুৱাও 1.5 কিলোমিটাৰৰ এটা সুন্দৰ ট্ৰেক। অডিটৰিয়াম এটা বনাই থকা হৈছে 500খন আসনযুক্ত। অৱশ্যে ইয়াত খালি আমি অৰাজনৈতিক অনুষ্ঠান কৰিব দিম। ফুড কোৰ্ট আছে আৰু এটা খুব ধুনীয়া মিউজিকেল ফাউণ্টেইন বনোৱা হৈছে অসম আন্দোলনৰ ইতিহাসৰ সৈতে। ভৱিষ্যতে অসম আন্দোলন আৰু অসমীয়া জাতিৰ বুৰঞ্জীক লৈ এটা ডিজিটেল লাইব্ৰেৰীও ইয়াত নিৰ্মাণ কৰাৰ মোৰ সপোন আছে, যাতে এই লাইব্ৰেৰীত বহিলেই আমাৰ জাতিটোৰ 5000 বছৰৰ যি যাত্ৰা তাক আমি চাব পাৰোঁ, দেখা পাব পাৰোঁ। তেনেকুৱা এটা ডিজিটেল লাইব্ৰেৰী এটা নিৰ্মাণ কৰাৰো মোৰ ইচ্ছা আছে। 10 ডিচেম্বৰ আমাৰ বাবে এটা পবিত্ৰ দিন। বিশেষকৈ আমি যিসকলে অসম আন্দোলনত জড়িত হৈ আছিলোঁ তেওঁলোকৰ বাবে আজিৰ দিনটো এটা পবিত্ৰ দিন, নতুন সংকল্পৰ দিন। আজি শ্বহীদ স্মাৰকৰ উদ্বোধনী অনুষ্ঠান বা আমাৰ শ্বহীদ দিৱসৰ অনুষ্ঠানত ভাষণ দি মই অসমীয়া আৰু ভাৰতীয় ৰাইজক কেইটামান অনুৰোধ কৰিছোঁ। প্ৰথম, যিমানে আৰ্থিক সমস্যা নহওক কিয় অচিনাকি মানুহক নিজৰ মাটি বিক্ৰী নকৰিব, কাৰণ লাহে লাহে আমি মাটি হেৰুৱাই আছোঁ। আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বা আমাৰ উদ্যোগত অচিনাকি মানুহক চাকৰি নিদিব আৰু আমাৰ খেতি পথাৰবোৰত খেতি কৰিবলৈ অচিনাকি মানুহক মাটিলৈ নানিব, কাৰণ তেওঁলোকে এবাৰ অহাৰ পিছত তেওঁলোকৰ যিটো পৰিকল্পনা তাক বাস্তৱত ৰূপায়ণ কৰে আৰু এসময়ত গৃহস্থকে তেওঁলোকে খেদি পঠিয়ায়। সেইবাবে মই আজিৰ শ্বহীদ দিৱসৰ দিনা অসমবাসী ৰাইজক, অসমীয়া ৰাইজক, ভাৰতীয় ৰাইজক অনুৰোধ কৰিছোঁ যে কোনো কাৰণতে যাতে অচিনাকি মানুহক জাতিটোৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিয়ে। অচিনাকি বুলি কওঁতে তাক ডেফিনেশ্যন দিয়াৰ প্ৰয়োজন নাই। যাৰ ভাষা অচিনাকি, যাৰ সংস্কৃতি অচিনাকি, যাৰ জন্মভূমি অচিনাকি, যাৰ কৰ্ম অচিনাকি, সিয়ে অচিনাকি। যাৰ অসমীয়া বা ভাৰতীয়ৰ লগত কোনো সম্পৰ্ক নাই তেওঁৱে অচিনাকি। অচিনাকিৰ ডেফিনেশ্যনটো অতি চিম্পল, যোন চিনাকি নহয় তেওঁৱে অচিনাকি। আপুনি ভাষণত কৈছে যে যুঁজ এখন হ'ব, অচিনাকি মানুহ বুলি কৈছে, আৰু কংগ্ৰেছেও কৈ আছে যে যুঁজ এখন হ'ব। কংগ্ৰেছৰ যুঁজ হ'ল AGP BJP কংগ্ৰেছৰ যুঁজ। আমাৰ যুঁজ হ'ল জাতিটোক ৰক্ষাৰ যুঁজ। আমাৰ যুঁজখন আমি যুঁজি আছোঁ। 40 বছৰে অসমীয়া জাতিয়ে যুঁজিছে আৰু যুঁজি থাকিব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।